মেজাৰ কৰিম তেতিয়া আমি তিনটা পইণ্টত ৰোড উইথ মেজাৰ কৰা হ'ব এট দ্য ষ্টাৰ্ট সেইটো আমাৰ ৰিচিডাৰ ছাৰে ক'ব পিছত তথাপি মই আগতে এবাৰ কৈ ল'লোঁ at the start of the road junction, at the narrowest point of the road junction, and at the front of the road junction. ঠিক তেনেকৈ যেতিয়া সাৰ্ভিস প্ল্যান আমাৰ বনোৱা যাব আমাৰ বাইলত যেনেকৈ যোনখিনি আমাৰ ক্ৰাইটেৰিয়াজ আছে বোলে প্ৰত্যেকটো সাইটত আপোনালোকে বাইলখন চালে গমে পাব ফৰ এভৰি নিউ কনষ্ট্ৰাকচন এট লিষ্ট 10 নাম্বাৰ অফ নিউ প্ল্যান্ট এভাৰগ্ৰীন প্ল্যান্টস আৰ টু বি প্ল্যান্টেড সেই গোটেইবিলাকৰ পজিশন দেখুৱাব লাগিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোড হ'ব এইটো দেখুৱাব লাগিব পাৰ্কুলেশ্যন পিট কিমানটা থাকিব এইটো দেখুৱাব লাগিব তাৰ পিছত আপোনাৰ লোকেশন প্ল্যানখন আপোনাৰ স্কেলত নহলেও কথা নাই বাইলত আমাৰ স্কেল লোকেশন প্ল্যানৰ বিষয়ে স্কেল কোৱা নাই লোকেশন প্ল্যানখন আমাৰ নৰমালি নট টু স্কেলেই থাকে কিন্তু বাকিখিনি বস্তু 1:100 প্ল্যান সাইট প্ল্যান আমাৰ ম্যাক্সিমাম মানুহে গমে পায় প্ল্যান সাইট প্ল্যান ফ্ৰন্ট এলিভেশন সেকশন এইখিনি 100 স্কেলত থাকে আৰু যদি মানে সাইটটো বেছি ডাঙৰ হয় তেতিয়াহলে সাৰ্ভিস প্ল্যান আৰু আমি সাইট প্ল্যান বিলাক 1:200 স্কেলত দিও আৰু সাইট প্ল্যানৰ চাৰিওফালে কাৰ মাটি আছে বা কাৰ দাগ নম্বৰ আছে সেই গোটেইখিনি বস্তু আপোনালোকে দেখুৱাব লাগিব হয় পাপৰি শৰ্মা বাকি বিলাকেটো শুনি আছে মই পিছৰ ফালে কন্টিনিউ কৰিম বাকি আমাৰ সেকশনতো আমি বিল্ডিং হাইট টু ফ্লোৰ ডিসটেন্স যোনটো বাইলত কোৱা আছে হেবিটেবল স্পেস শুড বি 3 মিটাৰ ইন হাইট গতিকে সেই গোটেইখিনি বস্তু আমি মানিপ্লাই কৰিব লাগিব আৰু বাকি আমাৰ সেপ্টিক ট্যাঙ্ক ম্যাক্সিমামে গমে পাই সেপ্টিক ট্যাঙ্ক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংৰ টিপিক্যাল সেকশন সেই বস্তুখিনি দেখুৱাব লাগিব তাৰ পিছত যদি চোৱা যায় আমাৰ এৰিয়া ষ্টেটমেন্টটো আমাৰ কাৰেক্ট থাকিব লাগিব অন ওনাৰ্স নেম এড্ৰেছ প্লটৰ এড্ৰেছ দাগ নম্বৰ পাট্টা নম্বৰ মৌজা ভিলেজ ডিস্ট্ৰিক্ট এই গোটেইখিনি বস্তু এফআইআৰ কিমানখিনি পাৰমিসেবল হৈছে কিমানখিনি কনজিউমেবল হয় সেই গোটেইখিনি ক্যালকুলেশন কাৰেক্টলি থাকিব লাগিব নেক্সটত গল আমাৰ এটা সেইটো হল ইয়াতে আপোনালোকে এই ফৰমেটটোৱে যে হ'ব লাগিব হেনকুৱা টাইপৰ কথা নহয় আপোনালোকৰ নিজৰ ফৰমেট বনাব পাৰে ইয়াতে ইআৰটিপিৰ সাইন ডিজিটালি সাইন থাকিব লাগিব এপটোৱে ডিজিটালি সাইন লাগে বুলিয়ে কয় আৰু ক্লায়েন্টৰো সাইন ডিজিটালি সাইন থাকিব লাগিব গতিকে ইখিনি আমাৰ হল কাৰোবাৰ কিবা কোৱেশ্চন আছিল নেকি ড্ৰয়িং ৰিলেটেড হয় কাৰোবাৰ কিবা কোৱেশ্চন আছিল নেকি ড্ৰয়িং ৰিলেটেড হয় আদিত্য ৰাজগোপাল মই এটা কথা সুধিব বিচাৰিছিলো যেহেতু ক্লায়েন্টে ডিজিটেল সিগনেচাৰ কৰিব লাগিব বুলি আপুনি মেনশন কৰিলে আপুনি শুনা পাইছে হয় শুনা পাইছো ক যেহেতু আপুনি ডিজিটেল ক্লায়েন্টৰ ফালৰ পৰা ডিজিটেল সিগনেচাৰ কৰিব লাগিব বুলি আপুনি মেনশন কৰিলে প্ৰত্যেকজন ক্লায়েন্টে ডিজিটেল সিগনেচাৰ বনোৱাটো মেন্ডেটৰি পৰিব নেকি মেন্ডেটৰি হ'ব মানে কি হল এপটোত আপোনাৰ যেতিয়া ড্ৰয়িংটো আপলোড হ'ব তেতিয়া আপোনালোকৰ ডিজিটালি সাইন বুলিয়ে আপলোড তাতে মানে বস্তুটো আছে গতিকে ক্লায়েন্টৰ ফালৰ পৰা ডিজিটালি সাইন হোৱাটো মেন্ডেটৰি হ'ব লাগে মানে থাকাটো ভাল নহলে বা আৰু এটা নেক্সট উপায় এটা কৰিব পাৰে সেইটো হল এই ড্ৰয়িংখন আপোনালোকে পিডিএফ কৰি পেলাই প্ৰিন্ট আউট কৰিলে সেইটো সিস্টেমটো দীঘলীয়া হয় সেইটো পিডিএফটো কৰি পেলাই প্ৰিন্ট আউট কৰি পেলাই তাৰ পিছত ক্লায়েন্টৰ সাইন কৰি পেলাই তাৰে পিছত আপোনাৰ আকৌ স্ক্যান কৰি আকৌ সেইটো আপলোড কৰিব লাগিব কিন্তু হেতুত কৰিলে আপোনালোকৰ কি হ'ব ফাইলৰ সাইজটো বহুত বেছি ডাঙৰ হৈ যাব গতিকে দুটা ওয়ে আছে হয়তো ডিজিটালি সাইন কৰিলে ফাইলৰ সাইজটো ডাঙৰ নহয় আৰু আপলোড হোৱাত সহজ হয় আৰু এইটো যদি যোনটো সেকেন্ড প্ৰসেসটো আছে হেতুত গলে ফাইলৰ সাইজটো বহুতখিনি ডাঙৰ হৈ যাব থ্যাংক ইউ হয় আৰু কাৰোবাৰ কিবা ড্ৰয়িং ৰিলেটেড কোৱেৰিজ আচ্ছা সিগনেচাৰ কৰি কপি পেস্ট কৰিলে হ'ব না ফাইলটো মানৱ দা হেতু কপি পেষ্টটো এপ্লিকেবল নহয় লিগেলি আচ্ছা মানে হোৱাইট পেপাৰ তেনেকৈ কপি কৰি আমি ড্ৰয়িঙত পেস্ট কৰি পিডিএফ কৰি আপলোড কৰিলে নহব তেতিয়া
সেইটো ঋষিৰাজ ছাৰে বেছি ভালকে ক'ব পাৰিব কিন্তু মই জানা মতে এইটো লিগেল নহয় ডিএসি বনাবলৈ হলে আকৌ তোমাৰ ক্লায়েন্টে মানে আকৌ তোমাৰ সেই পেন কাৰ্ড সেন কাৰ্ড দি আকৌ ডিএসি বনাব লাগিব আকৌ তেওঁলোকৰ পেনড্ৰাইভ সোমাই পিনি আকৌ তাত সিগনেচাৰ কৰিব লাগিব সেইটো অকমান মানে কি হ'ল মানৱদা আজিকালিতো মেক্সিমাম মানুহৰ তাতেতো থাকেই ডিজিটেল সাইন সেই বস্তুটো আমি ক্লায়েন্টকো ক'ব লাগিব মই হেতু বাৰু যিমানখিনি বাৰু বুজাম দেই বেসিক্যালি ডিএসি মানে ডিএসি আছে আমাৰ কন্ট্ৰাক্টৰ আমাৰ লাইনত থকা লেমেন মানুহলে ডিএসি বুলি ক'লে আকৌ ডিএসি মানুহ এজনো আমাৰ লগত লগাই ল'ব লাগিব বনোৱা মানুহ এজন বুজিলা এইটো বুজি পালো এইটো আপোনাৰ এনসাৰটো ঋষিৰাজ ছাৰে বেছি ভালকে দিব পাৰিব ছাৰৰ লগত পাতিম মই তাৰপৰা নহলে ইভাগে সিগনেচাৰ কৰি যদি আমি কৰি পিডিএফ কৰি কওঁ তেনেকেও পাৰি সাগে কিন্তু জানাত মানৱদা আপোনাৰ লিগেল নহয় ওকে তাহলে এবাৰ চাবা মানৱ কক বিল্ডিং বাইলজ খনৰ বাইল নাম্বাৰ 6 টো চাবা বাইল নাম্বাৰ 6 টো কি লিখা আছে সাইনিং অফ প্ল্যানস ওকে প্ল্যান বিলা তাৰমানে একদম আৰম্ভণিতে আছে 6 নম্বৰ বাইল নাম্বাৰ 6 তাত কোৱা আছে যে সাইন শুড বি সাইন জয়েন্টলি মানে লিখা আছে জয়েন্টলি এটা ওনাৰে সই কৰিব লাগিব আৰু আৰটিপি সই কৰিব লাগিব RTPU specify কৰি দিয়া আছে কোনে সই কৰিব one architect or graduate civil who is registered under director of TNCP এনেকে বাইল নাম্বাৰ 6 টো লিখা আছে সো এটা মেইন কথাটো হ'ল তুমি সইটো কৰি দিবা ঠিক আছে ক্লায়েন্টে সইটো এটা সিঙ্গল ড্ৰয়িং আহিবটো মানে মই এইটো কথা বুজি পাইছো যে ডিএসসি টো কেৱল এটা কামৰ কাৰণে নলও এটা ডিএসসি এক বছৰ থাকে ভ্যালিডিটি গতিকে তাক বহুতটা সহি কৰিব পৰা যায় আজিকালি 2 বছৰ দিয়ে মানে সুবিধা এটা আছে ডিএসসি টো যেটো প্ৰাইস টো অলপ কম এই ধৰক 2000 টকা ভিতৰত ডিএসসি পোৱা যায় 2000 হয় হেইটো সাইডে চাব গলে হেইটো কথা নাই এতিয়া অনলাইন যেতিয়া আমি ফাইল এটা সিগনেচাৰ কৰা বুলি কম যেতিয়া মানে আছে এতিয়াও মানে এনেকুৱা হয় যে গভৰ্ণমেন্টে যেতিয়া পৰীক্ষা বিলাক হয় তাতে কি কয় সিগনেচাৰটো আপলোড কৰিব কয় মানে ফিল আপ কৰি পেলাই সিগনেচাৰটো আপলোড কৰিব কয় সেইটো এটা মেথড এটা আছে বাট উইল সি এতিয়া আমি এটা দুটা কথা পাতি আছো ওয়ান ইজ কল আধাৰ ওটিপি দ্বাৰা সাইন কৰিব পৰা যাব ডিএসসি টো নহলেও ইমান এটা কথা নাই আধাৰ কাৰ্ডৰ থ্ৰুদি আধাৰ ওটিপি টো আমি এটা চিন্তা চৰ্চা কৰি আছিলো কিন্তু কিবা কাৰণত সেই বস্তুটো হৈ উঠা নাই হৈ উঠা নাই মানে কি আধাৰৰ লগত আমি এটা মানে হেৰি কৰিব লাগিব মানে এটা এগ্ৰিমেন্টত আহিব লাগিব আধাৰটো এটা থাৰ্ড পাৰ্টি হয় ইহতে আমাক অথেন্টিকেশন দিব লাগিব মানে ওটিপি এটো পাইপলাইনত আছে চলি আছে এইবিলাক কিবা নহয় কিবা এটা সলিউশন ওলাব গতিকে যেতিয়ালৈকে সলিউশনটো নোলায় তেতিয়ালৈকে যেটো প্ৰসেছত চলি আছে এটো চলাই থাকিব নিয়ে হ'ল মই খালি কথাখিনিয়ে সুধিছো ডিএসসি হলো কৰিব কনভিন্সটো কৰাব লাগিব হেকিনটো কৰাই লাগিব ডিএসসি হলে এই প্ৰবলেমটো সলভ হৈ যায় তাৰমানে ডিএসসি এনেকৈ কৈ থৈলে কথা নাই আধাৰ ওটিপিটো দিব পাৰি কিন্তু আধাৰ লগত মানে সেই তেওঁলোকে আকৌ এটো হেৰি কৰিব লাগিব অথৰাইজ কৰি দিব লাগিব কিছুমান কথা আছে চলি আছে কথা বতৰাবিলাক চলি আছে দেখা যাওকচোন কোন ফালে যায় ঠিক আছে ইজাজত নয়ছো থ্যাংক ইউ মানৱদা ওকে আশাবাদ বা বঢ়িয়া আৰু কাৰোবাৰ ড্ৰয়িং ৰিলেটেড কিবা কোৱেৰিজ বিশেষকৈ ড্ৰয়িং ৰিলেটেড